Hello students, তোমালোকৰ exercise 8.2 question number 32 চোৱা. The number of bacteria in a certain culture doubles every hour if there are 30 bacteria present in the culture originally. How many bacteria will be present at the end of second hour, fourth hour and nth hour? তো আমি ফাৰ্ষ্টত কুৱেশ্যনটো বুজিব লাগিব. আমাৰ ফাৰ্ষ্টত বেক্টেৰিয়া কেইটা আছিল 30টা আছিল. 1 hour পিছত কিমান হৈছে 30 × 2 হৈ গৈছে, ডাবল হৈ গৈছে, তাৰমানে কিমান হৈছে 60 হৈছে. আকৌ সেকেন্ড আৱাৰ পিছত কিমান হৈছে 60 × 2 হৈছে, হয়নে? তাৰপিছত আকৌ থাৰ্ড আৱাৰ পিছত কিমান হৈছে 60 × 2 কৰিলে কিমান হয় 120, তাৰমানে 120 × 2 হৈছে, ঠিক আছে 240 হৈছে. এনেকৈ আমাৰ বাঢ়ি বাঢ়ি গৈছে. তো এতিয়া অবভিয়াছলি 2 মাল্টিপ্লাই হৈছে, তাৰমানে কি সেকেন্ড টাৰ্ম ডিভাইড বাই ফাৰ্ষ্ট টাৰ্ম কৰিলে আমাৰ কিমান হ'ব কমন ৰেচিঅ' পাম আমি. তাৰমানে এতিয়া চোৱা আমাৰ ফাৰ্ষ্ট টাৰ্ম হ'ল 30, সেকেন্ড টাৰ্মটো কিমান সেকেন্ড টাৰ্মটো 60, কিন্তু সেকেন্ড টাৰ্মটো আমাৰ 1 আৱাৰ পিছত, তাৰপিছত আমাৰ থাৰ্ড টাৰ্মটো কিমান 2 আৱাৰ পিছত, হয়নে? তাৰপিছত আমাৰ ফৰ্থ টাৰ্মটো কিমান 3 আৱাৰ পিছত. তো এনেকৈ আমাৰ n আৱাৰ পিছত আমি কিমান টাৰ্ম পাম, n আৱাৰ পিছত আমি কিমান টাৰ্ম পাম n+1 টাৰ্ম পাম, ঠিক আছে n+1 টাৰ্ম পাম. তো এতিয়া আমাৰ কেলকুলেট কি কৰিব লাগিব, কেলকুলেট কৰিব লাগিব আমাৰ সেকেন্ড টাৰ্ম, এইটো কেলকুলেট কৰিব লাগে, তাৰপিছত সেকেন্ড আৱাৰ পিছত কেলকুলেট কৰিব লাগে, মানে থাৰ্ড টাৰ্ম কেলকুলেট কৰিব লাগে, তাৰপিছত ফ'ৰ্থ আৱাৰ পিছত মানে ফিফ্থ টাৰ্মটো কেলকুলেট কৰিব লাগে, তাৰপিছত n আৱাৰ পিছত মানে n+1 টাৰ্মটো কেলকুলেট কৰিব লাগে. বুজি পাইছা কুৱেশ্যনটো? তো এইটোৱে আমাক সুধিছে. তো এতিয়া লিখা সলিউশ্যন দি সলিউশ্যন দি লিখা. আমাৰ ইয়াতে গিভেন কি দি আছে, হিয়াৰ ফাৰ্ষ্ট টাৰ্ম a ইকুৱেল টু কিমান দি আছে 30, কমন ৰেচিঅ' কিমান দি আছে r মানে 2. এতিয়া আমাৰ এট দ্য এণ্ড অফ সেকেন্ড আৱাৰ, মানে এট দ্য এণ্ড অফ সেকেন্ড আৱাৰ মানে কি আমাৰ থাৰ্ড টাৰ্ম, হয়নে? থাৰ্ড টাৰ্ম মানে a r⁻³ 3 - 1, তাৰমানে কিমান 30 × 2⁻³ 1, তাৰমানে 30 × 2 স্কুৱেৰ, তাৰমানে 30 × 4 ইজ ইকুৱেল টু 120, ঠিক আছে. এইটো এট দ্য এণ্ড অফ সেকেণ্ডৰ আমি কিমান পাইছোঁ 120. তো সেম তেনেকৈ এট দ্য এণ্ড অফ আমাক কিমান লাগে 4th আৱাৰ লাগে. তো লিখা নহ'লে ভিডিঅ' পজ কৰি নোট কৰি ল'বা. তো লিখা এট দ্য এণ্ড অফ 4th আৱাৰ মানে ফিফ্থ টাৰ্ম হ'ব a r⁻5 - 1, মানে এই মানে কিমান 30, r মানে কিমান 2, 5 - 1 মানে 30 × 2⁴, মানে 30 × আমাৰ কিমান হ'ব 16, তাৰমানে 480 ইমানটা বেক্টেৰিয়া. তাৰপিছত আমাৰ কি কৈছে এট দ্য এণ্ড অফ nth আৱাৰ, লিখা লাষ্টলি এণ্ড at the end of nth hour, তার মানে n+1 টার্ম, হ্যাঁ না n+1 টার্ম, তার মানে n+1 টার্ম হলে কেমন হবো n টার্ম হলে ar⁻n−1 হয়. তো n+1 টার্ম হলে কেমন হবে n+1 - 1, তার মানে ar⁻n মানে 30 × 2⁻n, ঠিক আছে. এইটো এনসাৰ. তো তোমালোকে ভিডিঅ'টো পজ কৰি নোট কৰি ল'বা. কুৱেশ্যনটো ফাৰ্ষ্টত পঢ়ি বুজিব লাগিব, তাৰপিছত আমি কুৱেশ্যন কেনেকৈ কৰিম সেইটো আমি চাব লাগিব, হয়নে নাই? ফাৰ্ষ্টত কাম হ'ল আমাৰ কুৱেশ্যনটো বুজা, তাৰপিছত আমি কুৱেশ্যন কৰিব পাৰিম. ডাইৰেক্ট ফাৰ্ষ্ট টাৰ্ম আছে কমন ৰেচিঅ' আছে কৰি দিলোঁ, তো তেনেকৈ নহ'ব. আমি চাব লাগিব আমাৰ সেকেন্ড আৱাৰ পিছত কেই নম্বৰ টাৰ্ম, ঠিক আছে, ফ'ৰ্থ আৱাৰ পিছত কেই নম্বৰ টাৰ্ম, এইখিনি বুজিব লাগিব. থেংক ইউ. নহ'লে কিবা ডাউট থাকিলে কমেণ্টত জনাবা.